মখেত বাটা কোন লওঁ মহে বোলে মুল্লু টেপুৰ পুৰা খালো টেপুৰত লণ্ডন চাল লাগে একদন চাল নেদিলা দিলা কৰি এহেঁতিৰ ঘৰত ল'ৰা ছোৱালী ভাই ৰে টেপুৰ পুৰা খাই ৰে টেপুৰত লণ্ডন চাল লাগে একদন চাল নেদিলে দিলা কৰি এহেঁতিৰ ঘৰত ল'ৰা ছোৱালী ভাই ৰে টেপুৰ পুৰা খাই ৰে। ধন্যবাদ। গোলাঘাট জিলাৰ সৰুপথাৰত কলিতা জনগোষ্ঠীৰ অন্যতম লোকনৃত্য অনুষ্ঠান মহোহো উৎসৱ উদযাপন। সদৌ কলিতা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত ধনশিৰি কলিতা ঐক্য মঞ্চৰ সহযোগত সৰুপথাৰ সমজিলাৰ ১ নং পাৰঘাট পদুমণি গাঁৱৰ আতিথ্যত মহোহো উৎসৱটো উদযাপন কৰা হয়। গাঁও প্ৰধান ৰঞ্জিত কুমাৰ ডেকা দেৱে কামৰূপ নিপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰাৰ লগতে সভাৰ সভাপতিত্ব কৰে গাঁৱৰ জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ ডেকা দেৱে। লগতে অনুষ্ঠানটিৰ আঁত ধৰে গোলাঘাট জিলা কলিতা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজেশ তালুকদাৰে। মহোহো উৎসৱৰ উদ্বোধন কৰে নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ কুমাৰ চৌধুৰী দেৱে। প্ৰদৰ্শনীমূলক হিচাপে গাঁৱৰ কেইবাটাও দলে মহোহো বা মহখেদা নৃত্য প্ৰদৰ্শন কৰে। মহোহো উৎসৱটিৰ অতীত ব্যাখ্যা কৰে গাঁৱৰ জ্যেষ্ঠ ব্যক্তি গোপী চন্দ্ৰ ডেকাই। এই উৎসৱটিৰ লগত সংগতি ৰাখি কলিতা জনগোষ্ঠীৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ এক পৰ্যালোচনা হয়। এই পৰ্যালোচনা সভাত শিক্ষক বলিন চন্দ্ৰ বৰাদেৱ আৰু ধনশিৰি কলিতা ঐক্য মঞ্চৰ সমন্বয়ক মৃদু পৱন তামুলী, সৰুপথাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক পৰাগ কুমাৰ ভূঞা, বৰপথাৰ জ্যেষ্ঠ সাংবাদিক বিবেকানন্দ দত্তদেৱে বৰ্তমানৰ কলিতা জনগোষ্ঠীৰ লোকসকলৰ অৱস্থাৰ লগতে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে পৰ্যালোচনা কৰে। মহোহো উৎসৱত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল সৰুপথাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি মৃণাল দত্ত, সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক শিৱাশিষ শৰ্মা আৰু বিশেষভাৱে আমন্ত্ৰিত ধনশিৰি আপকোৰ সম্পাদক অনুজ বৰাদেৱৰ লগতে আপকোৰ আন বিষয়ববীয়াৰ লগতে সদস্যসকল। সৰুপথাৰ বিশেষকৈ ধনশিৰি মহকুমাৰ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ উদ্যোগত আজি ১ নং পাৰঘাট গাঁৱত মহোহো উৎসৱটো পালন কৰা হৈছে। বিশেষকৈ আমাৰ উজনি অসমত এই উৎসৱটো পালন কৰাটো খুব কমে দেখা যায়। য'ত কামৰূপীয়া মানুহখিনি আছে তাতে এই উৎসৱটো আছে। বিশেষকৈ আমাৰ কামৰূপ জিলাতেহে এই মহোহো উৎসৱটো পালন কৰা হয়। আঘোণৰ পূৰ্ণিমাৰ দিনা এই মহখেদা মহোহো উৎসৱটো পালন কৰা হয়। বিশেষকৈ যুৱক যুৱতীসকলে ঘৰে ঘৰে গৈ নৃত্য প্ৰদৰ্শন কৰে আৰু সেই নৃত্যৰ তালে তালে তেওঁলোকে লাঠি একোডাল লৈ বজাই এই নৃত্য প্ৰদৰ্শন কৰি গৃহস্থৰ পৰা চাউল পা পইচা সংগ্ৰহ কৰে। হয়তো সেই পা পইচা কোনোবা উন্নয়নমূলক কামত খৰচ কৰে, নহ'লে তেওঁলোকে বনভোজতো খৰচ কৰে। গতিকে সেইকাৰণে আজি আমাৰ এই পাৰঘাট গাঁৱত বিশেষকৈ ধনশিৰি মহকুমাৰ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হ'ল আৰু সেইকাৰণে এই উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক আমাৰ গাঁৱত যে এইটো অনুষ্ঠানটো পাতিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধনশিৰি মহকুমা ঐক্য মঞ্চৰ সহযোগত আমাৰ এই দেৱানী পাৰঘাটবাসী পাৰঘাটত এইটো মহোহো উৎসৱ উদযাপন কৰা হৈছিলে, যিটো মহখেদা উৎসৱ। মূলতঃ এইটো নামনি অসমৰ জনপ্ৰিয় লোক উৎসৱ, কিন্তু আমি উজনি অসমতো পালন কৰিছোঁ এইকাৰণে যে যদি বিহাৰৰ বা ৰাজস্থানৰ পৰা আহি ইয়াত উৎসৱ উদযাপন কৰে, আমি মাত্ৰ 2খন জিলা ইখনৰ আঁতৰত থাকি গৈ এইটো উৎসৱ পালন কৰিব নোৱাৰিম। যিহেতু আমি একেখন অসমৰে বা বৰ অসমৰে আমি ইয়াত হয়, আমি জিলা ভেদে আমি কামৰূপৰ পৰা আহি ইয়াত আমি গোলাঘাট জিলাত আছোঁ যদিও আমি এইটো অনুষ্ঠান নামনি অসমত যদিও উজনি অসমত পালন সেইটোভাৱে কৰিবৰ বাবে আমি আগবাঢ়ি আহিছিলোঁ। আৰু এইবাৰ প্ৰথম নেকি? হয়, এইবাৰ ইয়াৰ প্ৰথম আৰম্ভ কৰিছোঁ আৰু পিছৰ পাছত আৰু ইয়াত বহুলভাৱে কৰাৰ চেষ্টা চলোৱা হ'ব। মহখেদা উৎসৱটো পতা হয়। এই উৎসৱটো পতা হয় আঘোণৰ পূৰ্ণিমাহৰ দিনাখন।
পৰম্পৰাৰ পৰা সেইটো আমাৰ চলি আহিছিলে। সত্ৰাজিতক যিটো শ্যামন্তক মুনি আছিলে, সেই মুনিটো শ্ৰীকৃষ্ণক হৰণ কৰা বুলি এটা অপযোগ দিয়াত শ্ৰীকৃষ্ণই সেই সত্ৰাজিত মুনি বিচাৰি যাবলৈ বাধ্য হোৱাত শ্ৰীকৃষ্ণ কিছুমান লগৰ পালি পোহৰি লগত লৈ সত্ৰাজিত মুনি বিচাৰি লৈ বনলৈ গৈছিলে। সত্ৰাজিত মুনিটো লৈ গৈছিলে প্ৰসন্নক মাৰি সত্ৰাজিত মুনিটো ভালুকে গৰ্তৰ ভিতৰত লৈ গৈছিলে। তেতিয়া শ্ৰীকৃষ্ণই দেখিলে যে প্ৰসন্ন পৰি আছে, মণি ভালুকে নিয়া গৰ্তত সোমাই যোৱা চিন পোৱা হৈছিলে। ভালুকে যেতিয়া মণিটো গৰ্তৰ ভিতৰত লৈ যোৱা হ'ল, তেতিয়া সৈন্য হেমন্তখিনিক শ্ৰীকৃষ্ণই কৈছিলে, তোমালোক ইয়াতে থকা, মই শ্যামন্ত মুনি পাতালৰ পৰা লৈ আহিম, মই নহ'লে তোমালোক ইয়াত থাকিবা। শ্ৰীকৃষ্ণই ভালুকৰ খোজৰ চিনে গৈ পাতাল পালেগৈ। পাতালত মুনিটোৰ কাৰণে জাম্বুৱন্তৰ লগত 28 দিন যুদ্ধ কৰিব লগা হৈছিলে। তেতিয়া ওপৰত থকা পালি পোহৰিখিনিয়ে সেই 28 দিন গতৰ ওচৰত থাকিব আমনি পোৱা হ'ল, খাবলৈ নোপোৱাত তেওঁলোকে সেই আঘোণৰ পূৰ্ণিমাৰ দিনতেই সেই ঘটনাটো ঘটিছিলে। তেতিয়া বাইকি সৈন্য হেমন্ত গোটেইখিনিয়ে এই মণিটো বিচাৰিব যোৱাৰ যেতিয়া বহুদিন হোৱাৰ পিছত তেওঁলোকে মহ খেদাৰ উৎসৱটো পালন কৰি ফালে ঘৰে ঘৰে চাউল টকা পইচা ব্যৱস্থা কৰিব লগা হোৱাত সেই পৰ্বটোকে আজি তেতিয়াৰ পৰাই মহ খেদা উৎসৱ হিচাপে পৰ্বটো পালন কৰা হয়। আৰু সত্ৰাজিতৰ মণিটো শ্ৰীকৃষ্ণই পাতলৰ পৰা জাম্বুৱন্তৰ কন্যাক বিবাহ কৰি মণিটো লৈ ঘূৰি অহাৰ সকলো গোটেইখিনি পুনৰ লগ লাগে। এইখিনিয়ে মই আজি আপোনালোকৰ আগত কথা দাঙি ধৰিলোঁ। টেপুৰ কুনা খালো দে, টেপুৰে নহয় লোন, চাউল লাগে দুন দুন, বাঁহৰ পাত চিকি মিকি, আমাক লাগে আধুনিক। জয় ৰাম বোলা ৰাম, গৃহস্থৰ কুশলৰ হে। অ হৰি মহকেটা যাওঁ যাওঁ, মহে বোলে মল্লু দে, টেপুৰ কুনা খালো দে, টেপুৰে নহয় লোন, চাউল লাগে দুন দুন, বাঁহৰ পাত চিকি মিকি, আমাক লাগে আধুনিক। জয় ৰাম বোলা ৰাম, গৃহস্থৰ কুশলে উঠে। আমাৰ মাজত কণ ভাইটিসকলে নৃত্য প্ৰদৰ্শন কৰিলে।